এইবাৰ ফলাফলৰ পূৰ্বে মহাবিস্ফোৰণ ঘটাইছে মীৰা বৰঠাকুৰে হয় স্নিগ্ধা ৰাণীৰ সৈতে এটা অনুষ্ঠানত এটা সাক্ষাৎকাৰত কি ক'লে আচলতে মীৰা বৰঠাকুৰে কি কাৰণে মহাবিস্ফোৰণ ঘটাইছে যেহেতু নিৰ্বাচন সমাগত নিৰ্বাচন নহয় নিৰ্বাচনৰ ৰিজাল্টৰ দিন আহি আছে 4 জুনত ৰিজাল্ট দিব গতিকে ৰিজাল্টৰ আগতেই মীৰা বৰঠাকুৰে এইবিলাক আচলতে কি কথা ক'লে কি কাৰণে ক'বলগীয়া হ'লে যে মীৰা বৰঠাকুৰে আপোনালোকে আচলতে ভিডিঅ'টো স্কিপ কৰি নাচাব সম্পূৰ্ণকৈ ভিডিঅ'টো সব গুৰুত্বপূৰ্ণ এটা ভিডিঅ' লৈছো আপোনালোকৰ মাজলৈ আসলতে বহুতখিনি কথাই ক'লে মীৰা বৰঠাকুৰে নিৰ্বাচনৰ ক্ষেত্ৰত মানে জিকা নেজিকা লৈ অংক পংক জংক এইবিলাক লৈ মানে বহুতখিনি কথা ক'লে গতিকে ভিডিঅ'টো ভাল ধৰণে আপোনালোকে চাওক কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ মোৰ চেনেলটোত আহিছে পোন প্ৰথমবাৰ কিমাননো কম কৈ আমনি লাগিছে এটা লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকে তেতিয়া ভিডিঅ'টো ভাল হয় এটা অংক সময় 4 তাৰিখলৈ অংক যোগ বিয়োগ নহয় জানো হয় আত্মবিশ্বাস কিমান গভীৰ মই আত্মবিশ্বাস আছে মোৰ মানে মই আত্মবিশ্বাসটো মই এনেই মানে কৰা নাই মই যিখিনি ঘূৰি পেলাই যেটো মই ফিডবেক পাইছো বা পপুলেশন প্যাটাৰ্ণত যিখিনি দেখিছো মই জিকিম ৰাইজে জয়ী কৰাব বুলি মই আশাবাদী ইমানখিনি সময় আপুনি ঘূৰিলে অকল গুৱাহাটী মহানগৰীখনৰ কথা নকওঁ গুৱাহাটী লোকসভা সমষ্টিৰ বিভিন্ন ঠাই আপুনি গাঁও ভূঁই দেখিছো বিশেষকৈ বহুতে আপোনাক মই লগো পাইছো যে সৰু বৰ সভা এখন আপুনি এৰি দিয়া নাই সকলোৰে কাষলৈ যাবলৈ চেষ্টা কৰিছে কোনখিনি সমস্যা আপুনি দেখিলে বা কোনখিনি সমস্যা আপুনি প্ৰথম ৰাজনীতিলৈ অহা ব্যক্তি নহয় বোধহয় আপোনাৰ প্ৰায় ৰূপালী জয়ন্তীৰ সময় নহয় জানো নহয় জানো 25 বছৰ প্ৰায় কোনখিনি সমস্যা আপুনি এইবাৰ ঘূৰিতে দেখিলে যিখিনি বস্তু আপুনি আঁতৰাব লাগিব বুলি ভাবি লৈছে মনেৰে চাওক গুৱাহাটী লোকসভা সমষ্টিটো বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণৰ এটা সমষ্টি এই সমষ্টিটো আপোনাৰ গুৱাহাটী যদি চিটিৰ সমস্যা গ্ৰাম্যৰ লগত নিমিলে পাহাৰৰ সমস্যা সমতলৰ লগত নিমিলে গতিকে গোটেই সমস্যাখিনি বেলেগ বেলেগ মই মানুহখিনিৰ লগত আজি মানে যোৱাবাৰ মই যেতিয়া মানে বিধানসভা খেলিছিলো তেতিয়াৰ পৰা মোক এটা কেন্দ্ৰীয় নেতৃত্বই কৈছিলে আপ তৈয়াৰী কৰিয়ে চুনাও के लिए मुझे सर इस बार हार गया तो दोबारा चुनाव का तैयारी नहीं करेंगे क्योंकि फाइनेंशियली आई एम नॉट सो साउंड बोले नहीं आप तो करिए तेतिया पे मैं जेतिया কৰিছো মই মানুহৰ জনগোষ্ঠীয় সমস্যা পাহাৰৰ সমস্যা সমতলৰ সমস্যা গুৱাহাটী সিটিত ফ্ল্যাটত থকা মানুহৰ সমস্যা পদপথৰ ব্যৱসায়ীসকলৰ সমস্যা কৰ্মচাৰীৰ সমস্যা সকলো সমস্যা বুজি লৈছো মই মানে এটা মাইন্ডত প্ৰত্যেকটো মানুহৰ মই অটো চলাই যোৱা মানুহজনৰ সমস্যাটো মই মানে বুজিব পাৰো চকুৰ সমস্যাকে ভাই আছে যেতিয়া মই গ্ৰীণ বাছ চলি থাকোতে হোৱাইট সিটি বাছৰ মালিকৰ কি সমস্যা ইএমআই দিয়াত মই বুজি পাওঁ পলিউশন ফেইল হলে 500 টকা ফাইন হলে ওলা উবৰ চলোৱা মানুহবিলাকৰ কি সমস্যা আই ক্যান ফিল ইট গতিকে পাহাৰত থকা মানুহবিলাকৰ সেইবিলাক সিস্টেমলৈ আহি গ'ল সেইবিলাক হলৱা যেন কিবা উপায় আছে ন আপোনাৰ কি হয় আপুনি প্ৰথমতে ফিল কৰিব লাগিব বস্তুটো আপুনি সমস্যাবিলাকক মই ফিল কৰিছো মই যে কনফিডেন্টলি কৈছো যে এইবাৰ মোক ভোট দিব ভোট দিয়া কথাটোৰ কাৰণে আপুনি মানুহক বুজাব লাগিব আপুনি যদি এটা পাহাৰৰ মানুহক কয় যে আপুনি মোক ভোট দিয়ক আমি আহিলে পট্টা দি দিম পাহাৰৰ মানুহ ইমানো বুৰ্বক নহয় পাহাৰৰ মানুহে জানে যে পট্টা দিবৰ কাৰণে চৰকাৰে যিখন ভূমি আইন বনাইছে আইনখন যেতিয়ালৈকে বাতিল নহব পট্টা আমি কোনেও দিব নোৱাৰো মই সেইকাৰণে কৈছো যে আইনখন কিন্তু আমি বাতিল কৰিবৰ কাৰণে আমি চৰকাৰত আহিব লাগিব মানুহক এনেকে মই আৰু নকওঁ মই তেনেকে নুখুজো যে আপোনাক দিয়ক আমি আহিলে পট্টা দি দিম আমি দিব নোৱাৰো কাৰণ চৰকাৰে এখন কেবিনেটত আইন লৈ থৈছে আইনখন আমি কেনেকে সংশোধন কৰিম সেইটো সংশোধন কৰিবলৈ হ'লে ছাব্বিছত আমি চৰকাৰে লাগিব পাহাৰৰ মাটি পট্টাৰ সমস্যাটো ইজ এ ষ্টেট সাবজেক্ট গতিকে মই কৈছো যে এইবাৰ যদি সংসদে জিকি যাওঁ যে ছাব্বিছত ডেফিনেটলি যদি আমি 4-5 জন মানুহ ভালকে ওলাই যাওঁ ছাব্বিছত আমি এটা ডিসপ্লে খলাব পৰা এটা নেৰেটিভ আমি আনিব পাৰিম ছাব্বিছত গভৰ্ণমেণ্ট আনিবলগীয়া হ'লে এখন গভৰ্ণমেণ্টটো পট্টা নিদিয়ে সম্ভৱপৰ হয়নে ডেফিনেটলি আপুনি ভাবিছিলে নেকি মই নিজেই দেখিছো যে বিজেপিত 5 জন বিধায়কে আজি দুটা টাইম চৰকাৰ কৰিব বুলি সম্ভৱ বুলি ভাবিছিলে নেকি নাথিং ইজ ইম্পসিবল গতিকে আহিব এইটো ডেফিনেটলি সম্ভৱ বহু মানুহৰ মুখত এইবাৰ শুনিছো বিশেষকৈ যে অকনমান সেই আগৰ সেই মোদীৰ হাৱা এতিয়া নাই মোদীৰ হাৱা নাই কিন্তু বিকল্পটো নাই অসমত কিয় বিকল্প নাই বুলি আপুনি মই এটা কথা কওঁ বিকল্প মানে কি আমাৰ যেতিয়া এজন ডিসি হৈ আহে যেতিয়া আইএছ পায় আইএছ পালে সৰু ল'ৰাজনে পায় টেলেণ্ট সৰু ল'ৰা এটা আইএছ পায় আপুনি সৰু ল'ৰাটো গুম কৰা হয় ন তাৰপিছতে এটা ডেপুটি কমিশনাৰ হয় তাৰপিছত গৈ পেলাই তেওঁ কমিশনাৰ হয় গতিকে বিকল্প নাই কথাটো এটা ভাৱা কৰি দিয়া হৈছে বিকল্প কিয় নাই আজি যোগেন মোহনে যে ৰেভিনিউ ডিপাৰ্টমেণ্টটো চলাই আছে যোগেন মোহনতকৈ ভাল চলাব পৰা মানুহ কংগ্ৰেছতো আছে কিন্তু যোগেন মোহনে চলাইছে ডিপাৰ্টমেণ্ট এটা চৰকাৰ তেওঁলোকে চলাইছে গতিকে বিকল্প নাইতো নকব বিকল্প আজি তাৰিখত বিজেপিত ওৱান মেন আৰ্মি চলি আছে গতিকে বিকল্পটো বিজেপি হ'বলৈ দিয়া নাই আজি তাৰিখত যি কাম কৰে প্ৰত্যেকটো কাম এজন মানুহে চলায় হাৰা জিকাৰ সিদ্ধান্ত অসমৰ ৰাইজে গুৱাহাটী ৰাইজে ল'ব কিন্তু গুৱাহাটী এইটো একদম হিন্দু বেল্ট মানুহে কয় যে একদম কট্টৰ জয় শ্ৰীৰামৰ সমষ্টি নিচিনাকে তেওঁলোকে ব্ৰেণ্ডিং কৰি লৈছে সেই ব্ৰেণ্ডিং কৰা সমষ্টিটোত মোৰ দৰে অতি দুখীয়া কেণ্ডিডেট এজন মই কিন্তু আজি তাৰিখত কিন্তু মোৰ প্ৰচাৰত কিন্তু বিজেপিৰ লগত মই কমত নাই তাৰমানে পইচা নাই মোৰ গতিকে আপুনি বিকল্প নাই বুলি কৈছে আৰম্ভণিতে মই আপোনাক কৈছো যে আপুনি হয়তো সৰুব সভা এখন এৰি দিয়া নাই আৰু প্ৰতিগৰাকী ব্যক্তি বিশেষভাৱে লগ পাবলৈ চেষ্টা কৰিছে তেনেকুৱা বহুত দৃশ্য আমি দেখিছো দেখুৱাইছো কিন্তু কথা হৈছে ক'ৰবাত প্ৰতিদ্বন্দ্বীগৰাকীৰ কাৰণে তেওঁলোকৰ সভা সমিতি বা তেওঁলোকৰ ৰজাঘৰীয়া মানুহৰ ইয়ালৈ আমদানিৰে আপোনাক ক'ৰবাত কেনেবাকৈ কষ্ট দিছিল নেকি যে মই কোনোৱে নাই আগে পিছে মই অকলে নাই যে এইটো এটা কৈ থাকিছে আপোনাৰ মই কৈছো যে মোৰ ফাইট টু নট এগেইনষ্ট দ্য কেণ্ডিডেট মাই ফাইট ৱাজ এগেইনষ্ট দ্য পাৰ্টি against Himanta Biswa Sharma, against Narendra Modi, not against Bijuli Kolita. মোৰ গোটেই ফাইটটো হৈছে বিজেপিৰ লগত আৰু বিজুলী কলিতাৰ প্লাস পইণ্টটো হৈছে
হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ এণ্ড দ্য পাৰ্টি অৰ্গেনাইজেশ্যন আটাইবোৰ আহিছে তেওঁলোকৰ প্ৰচাৰৰ কাৰণে আহিছে প্ৰধানমন্ত্ৰী মোদী নিজে আহিছে হিমন্ত বিশ্ব শৰ্মা সদায় তেওঁ গুৱাহাটী মহানগৰীত এটা লগ দিছে কিন্তু আপোনাক তেনেকুৱা যথেষ্ট ৰেলী আপুনিও কৈছে এনেকুৱা যেন বৰমূৰীয়া আপোনালোকৰ কাষত দেখিবলৈ পোৱা বৰমূৰীয়া কথাটো এইটো ক'লে ভুল হ'ব এইটো কিয় পেপাৰত বজাই আছে বা টিভিত কৈ আছে অকলশৰীয়া মই নাজানো মোক 27 তাৰিখে মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক কৈছিলে তেতিয়া মই ক'লো যে ছাৰ মানে মল্লিকাৰ্জুন খাৰ্গে হৈছে আমাৰ পাৰ্টিৰ টপ মোষ্ট লিডাৰ এজন আহিলে বহুত এফৰ্ট দিবলগীয়া হ'ব মানুহ আনিবলগীয়া হ'ব কিবা লাগিব আমাৰ গুৱাহাটী টাউনৰ মানুহ ইমান মিটিং শুনিবলৈ নাহে মই দূৰৰ পৰা মানুহ আনিলে মোৰ লজিষ্টিক বেছি লাগিব টকা পইচা বহুত দিব লাগিব তেতিয়া মই ক'লো যে ছাৰ লোকেল ভকেল যিটো তেওঁলোকে চলাই এইটো ভকেলো নহয় লোকেলো নহয় মোক গৌৰৱ গগৈ ডাঙৰীয়াক দিয়ক অখিল গগৈ ডাঙৰীয়াক দিয়ক লুৰিণজ্যোতি গগৈক দিয়ক অখিল গগৈ ডাঙৰীয়া মাটি পট্টাৰ সমস্যাৰ মানুহবিলাকৰ মানে এই যিটো মানে আপোনাৰ পালছটো বুজি পায় মানুহখিনি বুজি পায় তেওঁ আজি গৌৰৱ গগৈ ডাঙৰীয়াই এটা মানে আপোনাৰ গোটেই এটা মানে এখন গভৰ্ণমেণ্টৰ পালছটো বুজি পায় কেনেকৈ বনাব লুৰিণজ্যোতি গগৈ ডাঙৰীয়াত এটা অসমীয়াত্ব এটা সোমাই আছে আৰু মই যদিও ৰাষ্ট্ৰীয় দল কৰোঁ মোৰ ৰগে অসমীয়াত্বটো মোৰ স্বাভিমানটো সদায় সোমাই আছে সেইকাৰণে মই ক'লো পাৰ্টিক এইটো এটা পাৰ্টিক যদি এতিয়া মই দুখ দিওঁ বেয়া হ'ব কথাটো মোক প্ৰিয়ংকা গান্ধীৰ কথা কৈছিলে মই ক'লো চাওক প্ৰিয়ংকা গান্ধীয়ে যোৰহাটতো মিটিং কৰিব ধুবুৰীতো কৰিব যদি মানুহে প্ৰিয়ংকা গান্ধীৰ স্পীচটো শুনি পেলাই ভোট দিয়ে তেতিয়াহ'লে ধুবুৰীৰ স্পীচটো শুনিলেও ভোট দিব যোৰহাটতো শুনিলেও দিব য'ত এগৰাকী মহিলা কাষত আনগৰাকী মহিলা আহিলে ৰাষ্ট্ৰীয় নেত্ৰী মহিলা এগৰাকী আহিছে আলকালামাৰত দেখিছোঁ আপোনাৰ কাষত কিন্তু তেনে ক্ষেত্ৰত যদি কেনেবাকৈ প্ৰিয়ংকা গান্ধী আহিলেহেঁতেন মানুহৰ আকৰ্ষণটা বেলেগ হৈ আছে পাৰ্টি এটা যেতিয়া কেণ্ডিডেট এগৰাকীক কেণ্ডিডেটছাৰ দি দিয়ে তেতিয়া এণ্টায়াৰ ডিজাইনটো প্ৰাৰ্থীগৰাকীয়ে নিৰ্ণয় কৰে যে কাক লাগিব ইম্প'জ নকৰে মানে এভৰি মানে মই যদি ৰং ডিৰেকশ্যনতো যাওঁ তেতিয়াহ'লে পাৰ্টি বাকী মানুহে ক'ব যে আপোনাৰ ডিৰেকশ্যন ইজ ৰং কিন্তু তেওঁলোকে ইণ্টাৰাপ্ট নকৰে তাৰমানে কাৰণ দেখি আছে যে এওঁ ফিল্ডত আছে এওঁ কি ভাবিছে মোক সুধিছে কাক লাগিব আপুনি অকণমান দিনৰ আগলৈ গুচি যাওঁ মই তেন্তে এনেকুৱা ভাৱ কেনেবাকৈ হয় নেকি যে বিজুলী কলিতা মেধিৰ ঠাইত আপোনাৰ নাম থাকিলেহেঁতেন সেইটো দলৰ পৰা তেতিয়া আপুনি এইখিনি মানুহক পালেহেঁতেন মই আজি তাৰিখত MLA MP হোৱা নোহোৱালৈ অন্তৰ্দ্বন্দ্বত ভোগাহেঁতেন অন কেমেৰা কৈ আছোঁ সেনেকুৱা যদি হলোহেঁতেন মোক হিমন্ত দাই কৈছিলে যে তুমি যোৱা ফণী শৰ্মাৰ ওচৰত অকণমান তুমি গৈ অলপ সৰু হৈ আহা তোমাৰ বাকী পলিটিকেল মেথমেটিক্সটো হ'ব মোৰ দাদা সৰু হ'বলগীয়া কামটো মই নাই কৰা আৰু যেতিয়া মই ৰাজনীতিত আছোঁ টকা পইচা নাথাকিব পাৰে মোৰ মাইণ্ডটো মই কিন্তু বহুত সবলভাৱে ৰাখোঁ আৰু আজি কংগ্ৰেছত আহি কংগ্ৰেছৰ নিচিনা এটা ডাঙৰ দল কংগ্ৰেছতো হিমন্ত বিশ্ব শৰ্মাক বনাই পঠাইছে কংগ্ৰেছ ইজ এ বিগ পাৰ্টি যে আপোনাৰ আজি গোটেই নেশ্যন বিল্ডিং ৰাজনীতিক নেতা আছে আমিতো কংগ্ৰেছৰ কালি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই চুকুৰ আলীৰ লগত যে ধৰক তুলনা কৰি যে এটা বাইট দিছে তেওঁতো বনি গৈছে কংগ্ৰেছৰ পৰা বনি গৈছে গতিকে মই এইবিলাক চব আশীৰ্বাদ হিচাপে লৈছোঁ কিন্তু মই কথাটো কৈছোঁ যে ডাঙৰ নেতা মই গৌৰৱ গগৈ ডাঙৰীয়াক সৰু নেতা বুলি ভবাই নাই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ইটছ ভেৰি ডিচেণ্ট পলিটিকেল লিডাৰ তেওঁ মোৰ লগত প্ৰচাৰত গৈছে অখিল গগৈ যোনে মাটিৰ গোন্ধ বুজি পায় লুৰিণজ্যোতি গগৈ য়ং ষ্টাৰ্ছ হিচাপে লুৰিণজ্যোতি গগৈ জাতীয় সত্তাটো বুজি পায় মই কোনটো কথা কৈছোঁ যে মোৰ পৰা দিল্লীৰ পৰা অহা মানুহ চবৰে পলিটিকেল মানুহৰ মাইণ্ডছেটটো বেলেগ বেলেগ মই কৈছোঁ দিল্লীৰ মানুহজনে পাহাৰৰ সমস্যাটোক আমি তেওঁক ব্ৰিফিং কৰিব লাগিব যে দিছ পিপল আৰ চাফাৰিং ফ্ৰম দিছ প্ৰব্লেম কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াক মোক বুজাব নালাগে কিন্তু মই প্ৰিয়ংকা গান্ধী ডাঙৰীয়াক বুজাব লাগিব যে পাহাৰৰ মানুহে মাটিৰ পট্টাৰ সমস্যা খোৱাপানীৰ সমস্যা প্ৰিমিয়ামৰ সমস্যা তলত থকা মানুহে স্মাৰ্ট মিটাৰৰ সমস্যা ভুগি আছে সেইখিনি বুজিছোঁ নিৰ্বাচন আয়োগে এটা ধন আচলতে এটা সীমাত ৰাখি দিছিল যিমানখিনি সীমালৈকে খৰচ কৰিব পাৰিব আপুনি যিটো এটা কথা ক'লে যে মই যদি কেনেবাকৈ বাহিৰৰ পৰা মানুহ আনিবলৈ তেন্তে যথেষ্ট কথা আছে সেইখিনি কাৰণে মই নালাগে বুলি ক'লোঁ ৰেলী জাতীয় ব্যৱস্থাত বাহিৰৰ বা ৰজাঘৰীয়া মোক নালাগে কিন্তু কথা হৈছে যেতিয়া বিজুলী কলিতা মেধিৰ লগত গোটেইখিনি মানুহ আছে বা তেওঁলোকৰ খৰচ পাতিয়ে সেই বস্তুখিনি ক'ৰবাত আপোনাক আঘাত দিছিল নেকি যে মই সেইখিনি বস্তু খৰচ কৰিব নোৱাৰোঁ আৰু যিহেতু তেওঁ এগৰাকী কাউন্সিলাৰ হিচাপে আগতে কাম কৰাৰ কাৰণে গুৱাহাটী মানুহখিনিৰ লগত তেওঁ এটা সুসম্পৰ্ক এটা আগতে কৰিবলৈ সক্ষম হৈছিল যিটো হয়তো আপুনি ক'ৰবাত অকণমান পিছুৱাবলগীয়া হয় ডেফিনেটলি নট তেওঁ যিমান সুসম্পৰ্ক গুৱাহাটী মানুহৰ মাজত আছে তাতকৈ কম সম্পৰ্ক মোৰ তাত নাই মই শুনক মই নিৰ্বাচনটো খেলিছোঁ বহুত কম পইচাত মই নিৰ্বাচন খেলিছোঁ নিৰ্বাচন এইটো একচুৱেলি খেলিবৰ কাৰণে অকল পইচাই চাফিচিয়েণ্ট নহয় পইচাৰ লগত খেলিলেতো বিজেপিৰ লগত মই চাৰেণ্ডাৰ কৰি দিব লাগিব কাৰণ মোৰ পইচা নাই পইচাটো আপোনাৰ ডাঙৰ ফেক্টৰ পইচা ইজ এ ডিচাইডিং ফেক্টৰ দলে আপোনাক কিমান সহায় কৰিছে দলৰ পৰা আমাক গোটেই একাউণ্ট ফ্ৰিজ কৰি দিছে দলে যিখিনি পাৰিছে নট আপ টু ডেট লেভেল সেইটো দলক দুখীও লাভ নাই দলত আজি তাৰিখত আমাৰ পইচা পাতি ফ্ৰিজ কৰি মানে পইচা যাতে আমি কোনেও নিব নোৱাৰা এটা বাতাবৰণত লৈ গ'ল যোৱাবাৰ মই ইলেকশ্যন খেলোঁতে দলে মোক টিকেটৰ লগতে এটা চাফিচিয়েণ্ট পইচা দি দিছে এইবাৰ দলে সেইটো কৰিব পৰা নাই কিন্তু দলৰ ওচৰত আই এম ৰিমেইন গ্ৰেটফুল যে দলৰ লিডাৰে মই কম সময়ত মোৰ দুটা নিৰ্বাচনত মোক টিকেট দিছে মহিলা কংগ্ৰেছৰ সভানেত্ৰী দিছে ভূপেন বৰা ডাঙৰীয়াই মোৰ লগত আপোনাৰ সহযোগিতা কৰিছে প্ৰত্যেকজন নেতাই কৰিছে জিলা কংগ্ৰেছ মহিলা কংগ্ৰেছ ইউথ কংগ্ৰেছ NSY বুথ পুলিঙলৈকে যিবিলাক মানুহে কৈছে মই একদম মিনিমাম এটা এমাউণ্টত পইচা খেলিছোঁ মই যদি বহুত টকা পইচা খৰচ কৰি পেলাই ইলেকশ্যনটো কাৰোবাৰ ওচৰত হাত পাতি খেলোঁ যেতিয়া পিছদিনাখনৰ পৰা মই ৰিকভাৰীত লাগি যাব লাগিব ঠিক পইচা ঘূৰাব লাগিব মই সেইকাৰণে কৈছোঁ যে মই প্ৰত্যেকৰ মানুহত হাতযোৰ কৰি কৈছোঁ মোক আপোনালোকে 30টা দিন সহায় কৰক মই 5 বছৰ ৰাইজক সহায় কৰিম আৰু মই প্ৰত্যেকটো মিটিঙত কৈছোঁ যে কোনো কামৰ বিনিময়ত মই কমিশ্যন নলওঁ অন কেমেৰা কৈ আছোঁ মই গুৱাহাটী সমষ্টিৰ কথা দূৰতে ৰাখিলোঁ যদি গুৱাহাটী মহানগৰীখনৰ উন্নয়নৰ কথা ভাবোঁ প্ৰায় কোটি টকীয়া প্ৰজেক্ট যিকোনো কামত যদি আপুনি কোটি টকা এটা ইনভেষ্ট কৰিলে হয়তো তাৰ আধৰুৱা কামখিনি হয়গৈ কিন্তু সাংসদ পুঁজি যিকণ পইচা আপুনি লেও দিবলৈকে দেখোন নহ'বগৈ সাংসদ কোনো তাকে কয় ভিজন আপোনাৰ দৰ্শনটো কি আপুনি মই এতিয়া আপোনাক কৈ আহোঁ এটা কথা আপুনি ধৰক যদি আপুনি গোৱালপাৰালৈ যায় দুধনৈলৈ যায় কলৰ যিখন মাৰ্কেট আছে এছিয়াৰ বিগেষ্ট মাৰ্কেট
আপুনি 5 কোটি টকা একো কৰিব নোৱাৰে তাত যদি আপুনি এটা ফুড প্ৰসেসিং ইন্ডাষ্ট্ৰি লগাই তেতিয়ালে সেন্ট্ৰাল স্কিম আনিব লাগিব সেন্ট্ৰাল স্কিমৰ ফান্ড আনিব লাগিব ফুড প্ৰসেসিং যদি ইন্ডাষ্ট্ৰি এটা লগাই আমাৰ যিবিলাক এতিয়া ধৰক কোল্ড ষ্টৰেজৰ কাৰণে কিন্তু সেন্ট্ৰাল স্কিমত হ'ব 5 কোটি টকা আপোনাৰ একো নহয় এটোত কমিউনিটি হল দিয়া ক'বাত ষ্ট্ৰীট লাইট দিয়া এমপিএল ফান্ড ইজ নাথিং টু ডেভেলপ এনি এটা নজলে দিব লাগে নহয় আজি আপুনি পলাশবাৰীলৈ যদি যায় কলৈ নদীখন আছে তাত ডলফিন আছিল এই নদীখন শেষ হৈ গ'ল ৰিভাৰ ডলফিনৰ কাৰণে মানুহ চাব গৈছে আজি তাত শেষ হৈ গ'ল গতিকে আপুনি যদি হেতু যদি তাক যদি আকৌ মানে ৰিজেনাৰেট কৰিব বিচাৰে তেতিয়ালে তাৰ কাৰণে আপুনি স্কিম আনিব লাগিব 5 কোটি টকা দি একো নহয় ভৰলৈ নদীখন যদি আপুনি মৃতপাই নদীখনক যদি আকৌ আপুনি জীৱিত কৰিব বিচাৰে সেন্ট্ৰাল স্কিম লাগিব এইটো এমপি ফান্ড দিলে আপুনি নোৱাৰে হেতু কাৰণে আপোনাৰ ভিজন লাগিব যে কোনটো এংগলৰ পৰা আপুনি ফান্ড এলোকেশন ল'ব আই হেভ দ্যাট ভিজন মই যদি কলমত কালি লাগে আই কেন মোৰ হেতু কনফিডেন্স আছে মই এনেকৈ কথা পাতিছো মানুহৰ লগত গতিকে মই সেই বস্তুবিলাক বুজি পাওঁ আজি আপুনি ইন্ডাষ্ট্ৰিয়েল সৰু ইন্ডাষ্ট্ৰিয়েল গ্ৰোথ youngsters সকলোটো চৰকাৰী চাকৰি নাপায় কৰিব নোৱাৰে কিন্তু সৰু ল'ৰাবিলাকক সৰু বিজনেছ আনিবৰ কাৰণে আপুনি যদি এটা ভাল যদি এটা প্ৰজেক্ট আপুনি আনি দিয়ে ল'ৰাবিলাকক যদি তাত কাম কৰিবলৈ আপুনি দিয়ে ডেফিনেটলি আমাৰ অসমৰ ল'ৰা আপুনি বিশ্বাস কৰিব অসমৰ ইমান বাঘা ল'ৰা ছোৱালী আজি গুগলত কাম কৰি আছে ইনফোসিছত কাম কৰি আছে একদম মাইণ্ড সেট থকা ল'ৰা ছোৱালী আছে কিন্তু দুৰ্ভাগ্যজনক কথা সেই ল'ৰা ছোৱালীবিলাকক আমি লজিষ্টিক দিব পৰা নাই যদি জিকি আহো মই কৈছো যে মই কমিশ্যন নলওঁ কেতিয়াও মই অন কেমেৰা কৈ আছো আপোনাক বুজাই দিব যে মীৰা বৰঠাকুৰে ইমান কমিশ্যন লৈছে আপোনাক মই অন কেমেৰা কৈ আছো এজন মানুহ দেখাকে লৈ জানো না মই নেদেখাকৈ নলওঁ মোকতো এটা দেখুৱাই দিয়ক আপুনি ইলেকশ্যনৰ পাছত কৈছো নামটো এতিয়া মই নকওঁ এজন মানুহে কৈছিলে যে বাইদেউ আপোনাৰ ইলেকশ্যনটো মই চলাই দিম আপোনাক ইলেকশ্যন কিমান দৰকাৰ হ'ব মই ইলেকশ্যনটো নাজানো কিমান দৰকাৰ হ'ব তো খালি ইয়াত যাম মানুহৰ ওচৰত কৈছে মই আপোনাক গোটেই ইলেকশ্যনটো চলাই দিম কিমান দিব তেওঁ বোলে আপোনাক যিমান লাগে মই দিম মই শুনক মই আপোনাৰ পৰা আপুনি মোক 1 লাখ বা 2 লাখ টকা দি যাওক মই হ'ব সেইটোৱে মোক এইকাৰণে অতিমাত্ৰা পইচাটো নালাগে মোৰ মনৰ চিন্তাক মই হাইজেক কৰিব নিদিওঁ সমস্যাখিনি আপুনি কৈছে মাইনাছ পইণ্ট কেইটা আপুনি কৈছে তাত প্লাছ পইণ্ট কিবা আছিল নে আপুনি যেতিয়া ঘূৰিছে আপুনি বেয়াটোও দেখিছে ভালটোও দেখিছে ভাল কোনখিনি বস্তু আপুনি ইউটিলাইজ কৰিলে আপুনি লাভান্বিত হ'ব আমি সকলোৱে লাভান্বিত হ'ব মই আপোনাক কৈছোঁ শুনক গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ আমি সেইটো কাৰণে পাব্লিকে কি দি থাকো আমি টেক্স দি থাকো ৰাস্তা যে বনাইছে ইট ইজ নট ডেভেলপমেণ্ট ইট ইজ সাৰ্ভিস আমি ৰাস্তাখনে ৰুট টেক্স দি আছো টুল টেক্স দি আছো পেট্ৰল কিনিতে টেক্স দি আছো গভৰ্ণমেণ্টে সাৰ্ভিস প্ৰভাইড কৰিব লাগিব মানুহে ভুল বুজে এইখিনি কথা মানুহে চৰকাৰে যেতিয়া ৰাস্তা বনাই দিয়ে মানুহক আয়ো এখন চৰকাৰ ডেভেলপমেণ্ট কৰিছে কিন্তু এভৰি মোমেণ্ট এভৰি ডে আমি টেক্স পে কৰি আছো সেইকাৰণে তেওঁলোকে আমাক সাৰ্ভিস প্ৰভাইড কৰি আছে আজি তো এখন অভাৰব্ৰিজ যে বনিছে অভাৰব্ৰিজ ইজ নট ডেভেলপমেণ্ট তলত যে আপোনাৰ কদৰ্যৰ পৰিৱেশবিলাক মই ফিল কৰিছো দেখিছো তলত থকা যে আপোনাৰ 30-40 বছৰ কাম কৰা যে দোকানীবিলাক এই দোকানীবিলাকৰ অৱস্থা কি হৈছে আপোনাক জানেনে এনেকে গুচি যাওঁতে মাৰ্কেটখন কলাপছ হৈ গৈছে তেনে লছলৈ দেখিছো চৰকাৰৰ কামটো কি জন কল্যাণমুখী অন্ন বস্ত্ৰ বাসস্থান স্বাস্থ্যৰ ন্যায় এইকেইটা বস্তু কোনে দিব লাগে নিধি মানুহক প্ৰভাইড কৰিব লাগে এটা চৰকাৰে আজি তাৰিখত মই আপোনাক ক'লো মই গ্ৰীণ বাছ আনিছে হোৱাইট বাছৰ মালিকে সুইচাইড কৰিব দিনৰ পিছত 56 পৰা 60,000 ইএমআই দিব পৰা নাই মই যদি গভৰ্ণমেণ্টত থাকিলো তেন গ্ৰীণ বাছ আহাৰ লগে সাইমনটেনিয়াছলি হোৱাইট বাছৰ অৱস্থা কি হ'ব সেইটো চৰকাৰে ভাবিব লাগিব এইটো সময়তে বিজেপিৰ জয়ময় অৱস্থা আৰু কংগ্ৰেছৰ ভাঙনমুখী পৰম্পৰা এটা অব্যাহত আছে নিৰ্বাচনৰ আগৰ দিনটো আচলতে দল ত্যাগ কৰা লোকৰ সংখ্যা আমি দেখিবলৈ পাইছো বাতৰি আমি সম্প্ৰচাৰ কৰিছো সেই বস্তুবিলাকে আপোনাক অচচিত পেলোৱা নাই পেলো আপোনাৰ ধৰক আমাৰ যিকেইজন মানুহ গৈছে সেই মানুহকেইজনটো ধৰক কি কাৰণত গৈছে কিয় গৈছে মানুহে বুজি পায় কি তেওঁলোকে গৈছে ন অশোক শৰ্মা কালি কিমান দুখ কৰিছে ৰাজেন গোহাঁই ডাঙৰীয়া কিমান দুখ কৰিছে আপুনি ৰমেন ডেকা ডাঙৰীয়া পিকচাৰত নাইকিয়া হৈ গ'ল আজি বিভিন্ন নাম ক'লে তেওঁলোকে হয়তো হেজিটেট ফিল কৰিব মই নকওঁ তেনেকৈ বিভিন্ন মানুহ আজি পিকচাৰত নাই আজি সিদ্ধাৰ্থ ভট্টাচাৰ্য তেওঁ এজন ভাল মানে খুব ভাল পলিটিচিয়ান আজি তাৰিখত সিদ্ধাৰ্থ ভট্টাচাৰ্য আজি পিকচাৰত নাই শান্তনু বৰালী এটা সময়ত খুব ভাল পিকচাৰত আছিল কিন্তু পিকচাৰত নাই কংগ্ৰেছৰ যোৱাটোক মানে এটা ফ'কাছ দিয়া হৈছে কিন্তু বিজেপিৰ ফ'কাছটো দিবলৈ চেনেলত গ'লে কয় মালিকক কৈ দিম সেই চেনেলত নবজায় পোৰ্টেলত বজালেতো খতমেই কৰি দিয়ে গতিকে বাকী সেইকাৰণে বুজোৱা নাই কিন্তু আমাৰ পৰা যিমান গৈছে মইতো বিজেপি আৰু এজিপিৰ মেক্সিমাম ভোট মই পাইছোঁ দিছে মোক মানুহে ভোট নিজৰ দলৰ ভোট আপুনি হেৰুৱাইছে বহু নাই বুজক শুনক মই আপোনাক কৈছোঁ যিকেইজন মানুহ গৈছে আগদিনাখনলৈকে কুকুৰে কাইট নোখোৱাকৈ বিজেপিক গালি পাৰি পিছদিনাখন যেতিয়া বিজেপিত গৈছে সেয়া মানুহৰ কথাত মানুহে ভোট নিদিয়ে আৰু আঁচনিবিলাকৰ আভত ৰৈ থকা আশাত ৰৈ থকা মহিলাসকলে আপোনাক সহযোগ কৰিছে বুলি আপোনাৰ ভাৱ হয়নে 50% কৰিছে 50% নাই কৰা তাৰ কাৰণে উই পিপল আৰ এক্সেল ৰেসপন্সিবল আমি বুজাব পৰা নাই মহিলাখিনিক আমি মহিলাৰ মাজত যাব পৰা নাই এক্সেল মহিলা উপায় নাইকিয়া হৈছে তাৰমানে 21 বিজেপিত ত্যাগ কৰি 22 আপুনি কংগ্ৰেছলৈ আহিছে 12তে মই বিজেপিৰ পৰা সক্ৰিয়তা আঁতৰাইছো এটা কথা হ'ল আপুনি সেই সময়ছোৱাত নিজে বিজেপিত থাকোতে হিমন্ত বিশ্ব শৰ্মাক বিজেপিলৈ অনাত গুৰি ধৰোতে আপুনি বুলি বহু ক্ষেত্ৰত আপুনি দাবীও কৰে আৰু পৰৱৰ্তী সময়ত অৱশ্যে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই সেইটো বস্তু নস্যাৎ কৰিবলৈ চেষ্টা কৰিছে কিন্তু আপুনিও কয় যে বহু ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই যে আজি দপদপাই আছে তাৰ আৰু মানুহবোৰে কিছু মানুহ আপুনিও হয় ইমানটো সঁচা মোৰ তেখেতৰ প্ৰতি মোৰ সদিচ্ছাও আছিলে এতিয়াও মই কওঁ যে হিমন্ত বিশ্ব শৰ্মা ইজ এ ভেৰি মানে শ্ৰুড পলিটিচিয়ান কিন্তু এপ্লিকেশ্যনটো সময় তেওঁক একচুৱেলি হিমন্ত বিশ্ব শৰ্মাক মই আগতেও কৈছিলোঁ যে এটা ভাল পাৰফৰ্ম কৰিব পৰা নেতা আছিল কিন্তু তেওঁৰ কোটাৰীত থকা মানুহবিলাকে যেনে ৰজা উলংগ হ'লে বাহবাহ দিয়ে সেই বাহবাহ দি মানুহজনক ভাল এপ্লিকেশ্যনবিলাকত নষ্ট কৰি বেড এপ্লিকেশ্যন বেছি হৈছে সেইটো পিছত তৰুণ গগৈ ডাঙৰীয়াও কৰে মই সুযোগ ল'লে মই আপোনাক কথা কৈছোঁ ভেৰি এক্টিভ তেওঁ এক্টিভ হৈ থাকে ভেৰি কেলকুলেটিভ কেমেষ্ট্ৰি এণ্ড মেথমেটিক্স চব জানে
সব জানে তেওঁ পলিটিক্যাল কেমিষ্ট্ৰি ম্যাথমেটিক্স এভৰিথিং হি নোজ ৱেল কিন্তু তাৰ মাজত মই আপোনাক কৈছো তেওঁ যে এই যে যিকিজন কোটাৰীত মানুহ থাকে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট চাণক্যত কি কৈছে যে এনেকুৱা গুপ্তচৰ ৰাখা গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটো কাৰেক্ট ৰিপৰ্ট দিয়ে এই যিবিলাক সাংগু পাংগু আছে যিবিলাক মানুহে ধৰক মোক চুকুৰালি টুকুৰালিৰ লগত কম্পেয়াৰ কৰি কৈছে সেই মানুহবিলাকে নিজৰ মুনাফাৰ কাৰণে সব গ্ৰাউণ্ড জিৰ' ৰং ৰিপৰ্ট দিয়ে ৰং ৰিপৰ্ট দিয়াৰ কাৰণে তেওঁ ক্ষতিগ্ৰস্ত হোৱাৰ সমান্তৰালভাৱে আমাৰ স্কুল ক্ষতিগ্ৰস্ত হৈছে স্বাস্থ্য বিভাগ ক্ষতিগ্ৰস্ত হৈছে আমাৰ যুৱ প্ৰজন্ম ক্ষতিগ্ৰস্ত হৈছে ব্যৱসায়ী ক্ষতিগ্ৰস্ত হৈছে পাহাৰৰ মানুহ ক্ষতিগ্ৰস্ত হৈছে সব ক্ষতিগ্ৰস্ত হৈছে গতিকে এই যে কোটাৰীটোৰ মাজত সোমাই গ'ল এজনক এখন মানে অসমৰ ভাল পলিটিচিয়ান এজন নষ্ট হৈ গ'ল এতিয়া ৰিকভাৰীৰ চান্স নাই এতিয়া তেওঁ ইউজ টু হৈ গ'ল ন এজন মানুহ যেতিয়া 21 দিনত এটা বস্তু হেবিচুৱেট হৈ যায় যেতিয়া তেওঁ সেইটো হৈ গ'ল আৰু এই বাহ লওঁতে তো জিদ্দি হৈ গ'ল এতিয়া জিদ্দিটো তেওঁৰ এটা ডিজিজ হৈ গ'ল গতিকে নোৱাৰে এতিয়া ৰিকভাৰী কৰিব সেইজন ব্যক্তিয়ে বিজেপিলৈ অহাৰ পিছত আপোনাক কংগ্ৰেছলৈ উলিয়াই পঠিয়াবৰ কাৰণে আগভাগ ল'লে নেকি না মই নিজে আহিছো মোক কোনো আগভাগ লোৱা নাই মই নিজে আহিছো মোৰ মানে প্ৰায়োৰিটি হৈছে সেলফ ৰেসপেক্ট মই সেলফ ৰেসপেক্টক কেতিয়াও কাৰো ওচৰত মই নিদিও মানে বন্ধকত মোৰ যোনদিনাখন সেলফ ৰেসপেক্টত আঘাত হ'ব সেইদিনাখন মই কোনো বস্তুকে প্ৰায়োৰিটি হিচাপে নলওঁ সেইকাৰণে মই ওলাই আহিছো আপুনি অকমান আগতে ক'লে যে হিমন্ত বিশ্ব শৰ্মা সকলো দিশৰ পৰা এক্সপাৰ্ট আপুনি কিন্তু কোনো গুণে কম নহয় ৰাষ্ট্ৰীয় ৰাজনীতি পইচাৰ বাহিৰে ৰাষ্ট্ৰীয় ৰাজনীতি এটা সময়ত আপুনি যদি দখল আছিল তাতে আপুনি অ ক খ এটো জেড শিকি আহিছে যিকাৰণে হয়তো আজি আপুনি অকলে যদিও মই আপোনাক বাৰম্বাৰ এটা প্ৰশ্নকে কৰিছো যে আপুনি অকলে বুলি আপুনি সেই সাহসটো আপোনাৰ মনত আছে আপোনাৰ কথাৰে সাহসটো আছে আপোনাৰ সেই স্পষ্টবাদিতা আপোনাৰ আছে যে আপুনি হয়তো গোটেই ভিতৰখন ৰাজনীতি কোনটো দিশেৰে গ'লে কি আপুনি হাসিল কৰিব সেইখিনি কথা আপুনি জানে এটা সময়ত লালুপ্ৰসাদ যাদৱ আপুনি সমানস্বৰূপে কাম কৰিছিল মোৰ লাকে ফেভাৰ কৰা নাই ৰাজবুক আপোনাৰ থাকিব লাগিব হয়তো ৰাজবুকে মোক লাকে ফেভাৰ কৰা নাই কিন্তু মই আজি তাৰিখত আপোনাক কৈছো মই যদি সাংসদ হৈ যাওঁ মই কিবিলাক মানুহক ফলো কৰি জানে মই হেমবৰুৱা মানে আপোনাৰ দিনেশ গোস্বামী ৰেণুকা দেৱী বৰকটকী প্ৰথমগৰাকী মহিলা সাংসদ হিচাপে আমি তেখেতক তেওঁলোক মই কেতিয়াও হ'ব নোৱাৰো মই ইমান উচ্চবাচ্য নকৰোঁ কিন্তু সেই মানুহবিলাকক মানুহে যে স্মৰণ কৰে মই গৌৰৱ গগৈ পাৰফৰ্মেঞ্চ যেতিয়া চাওঁ মই গৌৰৱ গগৈ যিদিনাখনৰ পৰা সাংসদত গৈছে এটা দিন বাদ যোৱা নাই তেওঁ মই যেতিয়া স্পীচ নাচাওঁ মই কোনটো চাওঁ গৌৰৱ গগৈ আমাৰ দলৰ আপুনি চাবই লাগিব মই আমাৰ দলৰ আপুনি আপোনাৰ এটা ইচ্ছা আছে সেই আসনখনলৈ আপুনি গ'লে আপুনি সেইটো আপোনাৰ ষ্টেণ্ড থাকিব লাগিব তেনেকুৱা মোৰ দলৰ বুলি নহয় মই মমতা বেনাৰ্জীকো চাওঁ মোৰ দলৰ নহয় জয়া ললিতাকো চাইছিলো মোৰ দলৰ নহয় হিমন্ত বিশ্ব শৰ্মাকো চাওঁ মই ৰকিবুল হুছেইন ডাঙৰীয়াকো চাওঁ মই এনেকুৱা কথাটো নহয় মই চাওঁতে ৰেকিবুদ্দিন আহমেদকো চাওঁ মানে আপোনাৰ যিটো মইচাৰ এণ্ড লেয়াৰ মোৰ হয়তো মই ৰাজনৈতিক জীৱনত কংগ্ৰেছৰ সেই সুবিধাটো পাইছো বাকী ৰাজনৈতিক জীৱনত মই এটা পৰ্যায়লৈ যোৱাটো কোনো নেতাই নিবিচাৰে কোনো নেতাই মই সেই পৰ্যায়টোলৈ যোৱাটো নিবিচাৰে যিটো মই কংগ্ৰেছত আহি পাইছো কংগ্ৰেছত মই জিকিলে ভাল পোৱা নেতাসকলক পাইছো আগত মই যেতিয়া আছিলো মই কংগ্ৰেছৰ দলতো তেনেকুৱা মানুহ আছে যোনে নিবিচাৰে নাজানো মই সেইটো মই নকওঁ কিন্তু মই সেই পৰ্যায়টো কংগ্ৰেছত মই ৰিমেইন গ্ৰেটফুল কাৰণ মোক আৰু ইয়াতকে পৰ্যায়ত মোক দিব পৰা একোৱেই নাই আৰু লোকসভাত ইয়াতকে মই হাৰা জিকাটোতো কংগ্ৰেছে ট্ৰাই কৰিব নোৱাৰে হাৰা জিকাটো পাব্লিক উইল ডিচাইড সেইটো মোৰ ভাগ্য আৰু হাৰা জিকাটো পাব্লিকে কৰিব কিন্তু সৰ্বোচ্চ সন্মান যিটো হয় এটা ৰাজনৈতিক দলৰ নিৰ্বাচনীক মোক দিছে আপোনাৰ জীৱনৰ সিলভাৰ জুবলি ৰাজনীতিক ক্ষেত্ৰখনত আৰু আমি ভাবো আমি আশা কৰোঁ যে আপুনি জয়ী হওক আপুনি আগবাঢ়ি যাওক আৰু যিহেতু এগৰাকী মহিলা হিচাপে আপুনি প্ৰতিনিধিত্ব কৰিছে অন্ততঃ আমাৰ ৰাজ্যত সদায় কোৱা হয় যে মহিলাই মহিলাৰ শত্ৰু সেই শত্ৰুতাটো আঁতৰাই মহিলাসকলক আগবঢ়াই নিয়া যিবিলাক মহিলা সবলীকৰণ শব্দটো মই আঁতৰত ৰাখিছোঁ মহিলাসকলক আগবঢ়াই নিবৰ কাৰণে আপুনি আচলতে আদৰ্শ স্বৰূপ আমি সেইটো বিচাৰিম মীৰা বৰঠাকুৰৰ সৈতে বহুখিনি কথা আছে ব্যক্তিগত তেওঁ বহুকেইটা প্ৰশ্ন সুধিবলগীয়া আছে এইকেইটা দিনত প্ৰায় এটা মাহ ধৰি তেওঁ যে ঘৰখনৰ পৰা আঁতৰি আছে ঘৰখনত বা কি চলি আছে সকলোবোৰ জানিবলৈ চেষ্টা কৰিম উইন বাইদেউক মই এজ এ পাৰ্চন বাইদেউ বহুত পলাইট অভিজাত ফেমিলিৰ এগৰাকী ভদ্ৰ অভিজাত মহিলা বাইদেউ যিটো মানে ড্ৰেছে পোচাকে সাৱলিকতা যিটো আছে সহজ মনৰ এগৰাকী অধিকাৰী কিন্তু এমপি হিচাপে বাইদেউ একচুৱেলি ইমানটো জেমেলা ল'ব নোৱাৰিলে সেইটো বাইদেউক মই উইথ ডিউ ৰেছপেক্ট কৈছোঁ বাইদেউ মোক বেয়া পাব নালাগে বাইদেউ এগৰাকী অভিজাত ফেমিলিৰ অভিজাত মহিলা তেওঁলোকৰ ওচৰলৈ আপুনি গৈছেনে দুয়োগৰাকী বাইদেউ আশীৰ্বাদ লৈছোঁ মই ফোন কৰিছোঁ আশীৰ্বাদ লৈছোঁ গতিকে অভিজাত মহিলা বাইদেউ কিন্তু বাইদেউ এগৰাকী অসমীয়া স্বাভিমানী মহিলা হিচাপে বাইদেউক মই ৰেছপেক্ট কৰোঁ কিন্তু সাংসদ হিচাপে বাইদেউ পাৰফৰ্ম কৰিব নোৱাৰিলে সেইটো বাইদেউ বেয়া নাপাব মহিলা সাংসদ মানে ৰেণুকা দেৱী বৰকাকতিক মই পোৱা নাই কিন্তু মই পঢ়িছোঁ গোটেই বিষয়বিলাক গতিকে তেওঁৰ প্ৰতি মোৰ ৰেছপেক্ট আছে সেইকাৰণে মই কৈছোঁ যে মই তেওঁলোকক ফ'ল'ৱাৰ্ছ তেওঁলোকৰ কুইন বাইদেউৰ যিটো পাৰফৰ্মেঞ্চ নাপালে সেইটো গুৱাহাটীয়ে বহুত পিছুৱাই গুচি যাবলগীয়া হ'ল এতিয়াৰ যিগৰাকী সাংসদ বিজুলী কেন পাৰ্টি বিজুলী কলিতা মেধি মোৰ ভগ্নীস্বৰূপ বিজুলীলৈ মোৰ বেষ্ট উইচেছ আছে বিজুলী কলিতাৰ লগত মই কেতিয়াও এদিনো ৰাজীৱ পুকি আপুনি মই যেতিয়া বিজেপিত আছিলোঁ সতীৰ্থ আছিল আপোনালোক দুয়ো সতীৰ্থ কোনো ৰেকৰ্ড নাই কোনোবা এগৰাকী মহিলাক উচ্চস্বৰে মই টকশ্বত কোৱা উচ্চস্বৰটো মই কেতিয়াও কোনো মানুহৰ লগত নকৰোঁ বিজেপিৰ অফিচত উচ্চস্বৰে এগৰাকী মহিলাক এটা শব্দ কোৱাও যদি কোনোবাই ক'ব পাৰে সেইটো মই নাজানো আৰু সেইটো মোৰ মনত নপৰে বিজুলীৰ লগততো মই খুব বেছিকৈ বিজেপিত থাকোঁতেও কোনো তেনেকুৱা মোতকৈ বয়সত সৰু তেওঁলোক মহিলাত আছিলে মই পেৰেণ্ট বডিত আছিলোঁ গতিকে আমাৰ ৰাজনৈতিক কথা বতৰা কম হৈছিলে কিন্তু বিজুলীক মই কৈছোঁ ভদ্ৰ মহিলা হিচাপে তেওঁৰ প্ৰতি মোৰ বেষ্ট উইচেছ আছে মই কেতিয়াও নাৰী হৈছে বিউটি সুন্দৰ
সুন্দৰ আপুনি যদি চাই আপুনি বিউটি বুলি ক'লে কাক ক'ব বিউটি মানে মহিলা আপোনাৰ এতিয়া মই সোমাই হতে কৈছো ইমান সুন্দৰ আজি তাৰিখত আপুনি মানুহ এটা যদি বিউটি বুলি কয় দুনিয়া ঘৰ এটা নহয় দুনিয়া ঘৰটোত থকা মহিলাগৰাকীয়ে বিউটি তেওঁ ক'লাই হওক বগাই হওক ঠিক ঠিক কিন্তু মই মহিলা খুব ভাল পাওঁ গতিকে মই কেতিয়াও চাওক মোক বহু মানুহে ছ'চিয়েল মিডিয়াত এটা সময়ত মোক একদম টকা এটা কমেণ্ট মই কেতিয়াবা কাৰোবাক লিখা দেখিছে নেকি মই কৈছো যে মই যিমান মই আজিলৈকে বহুত দেশে ঘূৰিছো দেখিছো মই ধৰক চৰতো গৈছো একেবাৰে চৰত ভঙা দোকানখনতো গৈছো সফিষ্টিকেটেড হোটেল এখনতো খাইছো গতিকে মই ডিফাৰেন্সটো পাওঁ চৰ মানুহজনীয়ে মোক কৰা যিটো ধৰক খং সেইটোত মই আপোনাৰ 5 ষ্টাৰ হোটেলত থকা মানুহজনৰ লগত কম্পেয়াৰ কৰিব নোৱাৰো গতিকে মই সেইখিনি বস্তু বুজি পাওঁ মহিলাৰ প্ৰতি মোৰ ট্ৰেমেণ্ডাছ ৰেছপেক্ট আছে মই জীৱনত কেতিয়াও এটা শব্দ কেতিয়াও কোনো পাব্লিক প্লেচতে হওক ছ'চিয়েল মিডিয়াতে হওক মিডিয়াতে হওক মোক ইমান কটাক্ষ কৰোঁতে কেতিয়াও মহিলাৰ প্ৰতি মোৰ বিদ্বেষ ভাৱ নাই আপোনাক কটাক্ষ কৰিছিল আপোনাৰ প্ৰতিদ্বন্দ্বীগৰাকীয়ে মই সেইটো বেষ্ট উইচেছ দিছোঁ আশীৰ্বাদ হিচাপে লৈছোঁ সেইটো ইমেচুৱেট পলিটিচিয়ানে কৰে মই চাওক 20 লাখ মানুহক প্ৰতিনিধিত্ব কৰিব কোনখিনি বস্তু আপোনাক দুখ দিয়ে বা হাৰ্ট কৰিছিল কোনখিনি বস্তু আপোনাৰ পিন্ধা উৰাক লৈ প্ৰশ্ন হৈছিল আপোনাৰ হেয়াৰ ষ্টাইলৰ প্ৰশ্ন হৈছিল আপোনাক এতিয়া মই ক'লো যে আপুনি অকণ টাচ আপ লৈ লওক আপুনি ক'লে নাই মই এনেকৈ ভাল পাম মই একো নকৰোঁ সামান্য লিপষ্টিক অকণ আপোনাক কেতিয়াও লগোৱা দেখুওৱা নাই মই বিয়াতে লিপষ্টিক লোৱা নাই এনেকৈ বিয়াত এনেকৈ কাপোৰযোৰ পিন্ধি আহিছোঁ উৰণিখনো লোৱা নাই এনেকৈ বিয়াত বহিছোঁ তাৰপিছত মানে কোনোবাই ক'লে উৰণিখন লৈ লওক পিছত মই দিছোঁ ইমান বেয়া লাগিছে মানুহজনৰ লগত বুজা পৰা আছিল নেকি বিয়া চিনাকি পৰা বিয়ালৈ 21 দিন একো বুজা পৰা নাই নহয় উৰণি নল'লেও হ'ব শাহু সৰু বহুত ভাল সৰুৰে ঘৰত যেতিয়া গৈ কলতলত সোমাইছো আৰু বিয়া হৈ উৰণিখন লৈ যাবলগীয়া হৈছে লৈ গৈছো সৰুৱে কৈছে মিয়াটোক বহুত বেয়া লাগিছে উৰণিখন থৈ দেউতা যেনেকৈ থাকো তেনেকৈ থাকে মই মানে সৰুৰে পৰা বহুত সাহসী আছিলোঁ বাইক চাইক চলাই গৈছে বাঁহে উঠি মানে সাহসী আছিলোঁ মানে সৰু লাইফটো এনজয় কৰিছোঁ সৰু কথা যিহেতু আপুনি ক'লে আপোনাৰ ঘৰত 5 ককাই ভাই ভনী নহয় 5 সন্তানৰ আপুনি ৰাজনীতিলৈ কিয় আহিল দেউতাৰ সৰুৰ পৰা মন আছিল যে ইন্দিৰা গান্ধীৰ দৰে তোক চাওক আপোনাক কিয় আপোনাৰতো আৰু ভাই ভনী আছিল মানে দেউতা হিতেশ্বৰ শইকীয়া ছাৰৰ লগত খুব ভাল আছিলে আগতে গতিকে দেউতাহঁতক মানে কৰ্মী হিচাপে হিতেশ্বৰ শইকীয়া যেতিয়া তেখেত মিজোৰামৰ গভৰ্ণৰ হৈ আছিলে তেতিয়া মানে আমাৰ দেউতালৈ মানে চিঠি লিখে তাৰমানে তেখেত মোৰ এতিয়াও তেখেতৰ চহীটো মনত আছে এনেকৈ হটো দি হুজৰিকাডাল দি দিয়ে সেইটোৱে চহী মই সৰু আৰু দেউতালৈ মিজোৰামৰ পৰা চিঠি লিখে তেতিয়া এই টাইপটো আছিলে এইটো যে কেটেকেটেক মাৰে যে টাইপ মেচিনটোত মাৰে কম্পিউটাৰ নাছিলে চিঠিবোৰ আহে বৰঠাকুৰ কেনেকৈ আছে এনেকৈ মিটিংখন কৰক আমাৰ ঘৰতে মিটিংবিলাক পাতে বাকী বাইদেউহঁতে মিটিং বুলি ক'লে মাহী ঘৰত জেঠাই ঘৰত ফুৰিবলৈ যায় আমাৰ ঘৰত মিটিং আছে মই আকৌ দেউতাৰ লগত মানুহক ভাত দিয়া পানী দিয়া এইবিলাকত লাগি থাকোঁ কেতিয়াবা হাৱা লাগিল তেনেকুৱা আপোনাৰ এজনী ছোৱালী আছে এজনী ছোৱালী আপুনি মাতৃ আপোনাৰ নিজৰ আপোনাৰ মা আছে আপোনাৰ স্বামী এই পৰিয়ালটোৰ লগত আপোনাৰ সহযোগ বা তেওঁলোকে আপোনাক কৰা সহযোগ কেনেকুৱা আছিলে এইকেইটা দিনত মই সদায় এটা কথা কওঁ মই বিয়া হৈ গৈছোঁ থাকোঁ মানে সৰু থাকে যোৰহাটত মই প্ৰত্যেকগৰাকী মানে এতিয়াৰ যুৱতীক মোৰ এটা এপিল আছে ঘৰৰ মানুহৰ লগত মিলি থাকিব ঘৰৰ মানুহৰ লগত একানি মিলি থাকিব লাগে মোৰ কিটচেনত মোৰ দেওৰৰ ৱাইফ দুইজন দেওৰ বা মোৰ দাদাৰ বৌ গোটেইবিলাক কিটচেনত এনেকুৱাকৈ আছে ৰাতিপুৱা মই কি জুচ খাই ওলাই যাম ফ্ৰুটছ খাই ওলাই যাম কি ভাত খাই ওলাই যাম এভৰিথিং ঘৰৰ মানুহখিনিয়ে মেনেজ কৰিছে কোনো পেইড ছাৰ্ভেণ্ট নাই গতিকে এনেই ঘৰত মোৰ ল'ৰা দুটা আছে এইটো বেলেগ কথা কিন্তু সিহঁতে ইমান চম্ভালিব নোৱাৰে কিন্তু আমাৰ 4টা মানুহ চম্ভালি থাকে গোটেই ডেইলি 100-150 মানুহে ভাত খাই আছে সিহঁতে মেনেজ কৰি আছে মই ধৰক বিস্কিট চিস্কিট খাই বেয়া পাওঁ লাৰু পিঠা পনা খাই ভাল পাওঁ তাৰ মাজতে বোৱাৰীকেইজনীয়ে মোলে পিঠা চিঠাকেইটা বনাই ৰেডি কৰি থাকে যে এইকেইটা বৌয়ে খাব সেইকাৰণে মই সকলোকে কওঁ যে আমি খুব নিউক্লিয়াৰ ফেমিলি হৈ গৈছোঁ সেইটো কিন্তু একচুৱেলি মানে এই যে 3-4টা মানুহৰ ফেমিলিটো এইটো কিন্তু মই মাদকতা আছে বুলি নাভাবোঁ দূৰে থাকিব লাগে কিন্তু সম্পৰ্কটো বহুত ভাল থাকিব লাগে সেইকাৰণে মই প্ৰত্যেকজন মানে প্ৰত্যেকগৰাকী ছোৱালী বা ল'ৰা ঘৰখনৰ পৰিৱেশটো আপুনি ঠিক কৰি ল'ব নোৱাৰে তেন্তে আপুনি দেশ কেনেকৈ চম্ভালিব হাজবেণ্ড মানে মই কৈছোঁ ন আমি মানিত নহয় কিন্তু আমাৰ পৰিয়াল হিচাপে আমি মাইণ্ড হিচাপে বণ্ডিং হিচাপে বহুত ৰিচ মোৰ সৰু ছোৱালী তাই ডিগ্ৰী পঢ়ি আছে তাই 1 মাহ যিমানটো কষ্ট কৰিছে তাইও 3টা বজাতে শুৱে মোৰ লগত আকৌ 6টাত তাই গা পা ধুই ওলায় তাতকৈও মানে আমাৰ যিটো আমাৰ এটা নেটৱৰ্ক আছে এই নেটৱৰ্কটোত মোৰ যিটো ৱাৰ ৰুম বুলি কৈছোঁ চলাই আছে আজি 1 মাহ মই ৰিমেইন গ্ৰেটফুল তেওঁলোকৰ ওচৰত চব ছোৱালীৰ লগত 10টামান ল'ৰা লাগি কাম কৰি আছে এওঁৰ লগৰ ধৰক ঠিকাদাৰ জাতীয় তেনেকুৱা 10জনমান মানুহে কৰি আছে এতিয়া নাম চবৰে ল'লে কেইটামানে থাকি যাব কিন্তু নাম মই নলওঁ মোৰ মানে ৰথৰ সাৰথিটো মই গাড়ী চলাই ল'ৰা কেইজন ন গতিকে মই মানে সদায় এটা বস্তু চাব মই গাড়ীখন লৈ গ'লে মই ইভেন PSO 2জন দিছে মোক দৰকাৰ নাই একচুৱেলি এইটো প্ৰট'কল কাৰণে দিছে মই তেওঁলোকক কৈছোঁ মোক কোনেও নামাৰে মই মাৰিবলগীয়া এনেকুৱা কাম একো কৰা নাই অভাৰ ডিউটি আপোনালোকে নালাগে কৰিব কিন্তু তেওঁলোকে নামানে কাৰণে গৈছে মই ইভেন যেতিয়া গাড়ীখনত উঠি যাওঁ গাড়ীত ইলেক্ট্ৰলাইট পেকেট তেওঁলোকৰ কাৰণেও লওঁ যে আপোনালোকে অভাৰ ডিউটি কৰিছে ইলেক্ট্ৰল খাওক ড্ৰাইভাৰ দুটাৰ কাৰণে মই 4খন গাড়ীত ইলেক্ট্ৰলাইট গ্লুক'জৰ পেকেট দি দিওঁ প্ৰত্যেকটো ল'ৰাক ফোন কৰোঁ দাঁত খাইছনে নাই ইলেক্ট্ৰল খাইছনে নাই তাৰমানে তাহাঁত ঠিকে থাকিলে মই গাড়ী চলি থাকিব ঠিক তাৰোপৰি মই আপোনাক কৈছিলোঁ অৰুণোদয় আঁচনিৰ কথা মই ক'লোঁ লাখপতি বাইদেউৰ কথা এনেকুৱা বহুত গধুৰ আঁচনিয়ে এতিয়া অসমৰ মহিলাৰ মুখে আখৈ ফুটে আপুনি চাওক মহিলাখিনি যিটো 1200 টকাত ওলাই গৈছে মহিলাখিনি ঘৰত তেতিয়া সোমাই থাকিব প্ৰাইচ ৰাইজটো যিটো আমি যে কওঁ যে বস্তুৰ দাম বৃদ্ধি হৈছে প্ৰাইচ ৰাইজটো আপোনাৰ তেল দালি চাউল চিৰা এইটো দাম হিমন্ত বিশ্ব শৰ্মাই কমাব নোৱাৰে প্ৰাইচ ৰাইজ পেট্ৰল ডিজেল এই দামটো কোনে কমায় চেণ্ট্ৰেল গভৰ্ণমেণ্টে কাম কৰে গেছৰ চিলিণ্ডাৰ দাম চেণ্ট্ৰেল গভৰ্ণমেণ্টে কমাব বস্তুৰ যদি আধা দামত বস্তু পায় মহিলা 1200 টকাৰ কাৰণে কিন্তু চটফটাই নাথাকে এই দাম কমোৱাৰ কামটো আপুনি একদম চাব কংগ্ৰেছৰ দিনত আপুনি দুটা বস্তু চাব লাগিব আঠুৱা কম্বল সূতা চব দিছিলে কিন্তু 400 টকাত চিলিণ্ডাৰ দিছিলে স্বাধীনতাৰ 70 বছৰলৈকে কংগ্ৰেছে বঢ়াওঁতে চিলিণ্ডাৰৰ দাম 400 টকা হৈছিলে
400 টকা চিলিণ্ডাৰ বিৰোধী সুযোগ ললে আঠুৱা কম্বল দি ঠগিয়ে থাকিলে মানুহখিনিক আমি এটা মানুহ 12 টকা দিছো আমি ফ্ৰী চাউল দিছো এটোটো চৰকাৰে ফ্ৰী চাউলটো আপুনি চাইছে আপুনি ফ্ৰী চাউলটো মানুহে খাব নোৱাৰা ইমান কদৰ্য চাউল মানুহক দিছে এইটো মানুহে নাখায় গৰু দানাত ইউজ কৰি আছে আঠুৱা কথাটো কৈছো শুনক আঠুৱাটো মানে দূৰদৰ্শী এখন চৰকাৰৰ দূৰদৰ্শিতাটো লাগিব আপোনাক যেতিয়া মেলেৰিয়া মহামাৰীয়ে গোটেই চানি ধৰিছিলে তেতিয়া ইমিডিয়েটলি মানুহ যেতিয়া মৰিছিলে ইমিডিয়েটলি কেবিনেট বহি পেলাই ডিচিশ্যন লোৱা হ'ল যে এই মেলেৰিয়াটো কেনেকৈ প্ৰতিৰোধ কৰা যায় ট্ৰিটমেণ্টযুক্ত আঠুৱা এই আঠুৱাটো এনেই নৰ্মেল আঠুৱা নাছিলে ট্ৰিটমেণ্টযুক্ত আঠুৱা দিছিলে যে দুখীয়া মানুহে আঠুৱা তৰি গধূলা সোমাব যাতে মহে নাকামৰে মেলেৰিয়াত যাতে মানুহ নমৰে খুটাটো দিয়া কথাটো আছিলে আমাৰ অসমীয়া সমাজত কৈছো মই বাহিৰলৈ নাযাওঁ অসমীয়া সমাজত মানুহ এগৰাকীয়ে আপোনাৰ ভিক্ষা কৰিবলৈ যাওক হাজিৰা কৰিবলৈ যাওক আবুৰত যাব লাজেৰে লাজেৰে যায় আপোনাৰ হাত পাতা অসমীয়া সমাজৰ মহিলাই হাত পাতাটো অতি দুখজনক কথা আছিলে আৰু আমি আমাৰ দেউতাহঁতৰ দিনত দেখিছিলোঁ যে কোনোবা যদি গাঁৱৰ মহিলা এগৰাকীয়ে যদি ভিতৰ দি পিছফালেদি পাক মাৰি আহি কৈছে বঠাকো এই কিবা এটা আজি কিবা এটা নাইও কিবা সেইটো মানে কওঁতেও 50 বাৰ চিন্তা কৰি বৰ পিছ উকাই কৈছিলে আৰু কোনো মহিলাক বিমুখ নকৰে পুৰুষ সমাজে 100 টকা বিচাৰিলে 10 টকা এটা হাতত দি পঠাইছিল সেয়া হৈছিল অসমৰ মহিলাৰ আৱৰণ তাৰমানে আৱৰতা তাৰমানে আজি তাৰিখত কি হ'ল অসমীয়া মহিলাক 10টা বজাৰ পিছত মোক বেয়া পালেও উপায় নাই 10 গৰাকী মহিলাক গোটেই ঘৰৰ আৱৰণটো উলিয়াই ৰাস্তালৈ লৈ আহিলে পলিটিকেলি ইউজ কৰিছে 9টা বজাৰ পিছত আপুনি প্ৰত্যেকখন গাঁৱত যাব 10 গৰাকী মানুহে গ্ৰুপ এটা কৰিছে ঘৰখন এৰি ওলাই আহিছে আপুনি যাব দাদা বাইদেউ আছেনে নাই নহয় তাৰ বিউটিৰ লগত ওলাই গ'ল নহয় দাদাই চাহ বনাইছে দাদাই বাচন ধুইছে ল'ৰা ছোৱালীও যেতিয়া মাকখন ঘৰত নাথাকে ল'ৰা ছোৱালী মাকগৰাকী ঘৰত নাথাকিলে এটা মানে গোটেই অসমীয়া সমাজৰ ঘৰবিলাক নষ্ট কৰি পেলালে 1200 টকা দিয়াত আমাৰ একো আপত্তি নাই কিন্তু 1200 টকাটোৰ কাৰণে এনেকুৱাকৈ কৈছে 1200 টকা ল মোদী মিটিঙত আহিব লাগিব 1200 টকা ল অমিত শৰ্মাৰ মিটিঙত 1200 টকা লগ হিমন্ত বিশ্ব শৰ্মা নাচিব লাগিব নীতিন গাডকাৰী এটা সময়ত আপুনি তেওঁ আশীষ ধন্য বুলি সকলোৱে কৈছিল সেইটো লৈ পেলাই বহু কথা চৰ্চাও হৈছিল সেইটো বস্তু আপোনাক দিগদাৰ কৰিছিল কিন্তু আপুনি বাৰে বাৰে যেতিয়া গুৱাহাটী উন্নয়নৰ কথা কয় যে গুৱাহাটী উন্নয়ন নামত ফ্লাইঅভাৰ বাহিৰে একো হোৱা নাই নীতিন গাডকাৰীয়ে কিন্তু সেই ফ্লাইঅভাৰসমূহ বনোৱাৰ যিটো ধন আবণ্টনকে ধৰি আদি কৰি তেওঁ গুৰুত্বত আছে এটা সময়ত আপুনি যিজন মানুহক আদৰ্শ হিচাপে লৈছিল তেওঁ আজি বিৰুদ্ধাচৰণ কৰিছে মই এতিয়াও ফ'ল' কৰোঁ এনেকুৱা নহয় আদৱানীজিক মই এতিয়াও ৰেচপেক্ট কৰোঁ এল কে আদৱানীজিক মোৰ বিগ ফেন মই তেওঁৰ এতিয়াও মই যেতিয়াই কংগ্ৰেছত জইন কৰিছোঁ লগ কৰা নাই নীতিন গাডকাৰীজিক মই এতিয়াও মানে ৰেচপেক্ট কৰোঁ তাৰ মানে এইটো নহয় যে মই বিজেপি কৰিব লাগিব ব্যক্তিগত যিটো মানুহৰ লগত সম্পৰ্ক মই হিপক্ৰেট নহয় এইটো কথা মই জানিব মই হিপক্ৰেচিটো বেয়া পাওঁ মোৰ তেওঁলোকৰ লগত সম্পৰ্কটো কেনেকুৱা পলিটিকেল সম্পৰ্ক আপুনি যে কোনোবা এজন মানুহকতো গুৰু বুলি মানে পলিটিকেল সম্পৰ্ক মই আজি অজিত ভূঞা ডাঙৰীয়াক বহু মানুহে ভাল পায় বহু মানুহে বেয়া পায় এইটো বেলেগ কথা অজিত দাক সুদীৰ্ঘ 20 বছৰ অজিত দাক মই ৰেচপেক্ট কৰোঁ তেনেকৈ মই কিন্তু মই কোনো ব্যক্তিগত সম্পৰ্ক বহু ঘৰুৱা সম্পৰ্ক মই মানুহৰ লগত নাৰাখোঁ যেতিয়াৰ পৰা মই পলিটিকেল মেচিয়ৰিটিটো লৈছোঁ কোনো বেছি ঘনিষ্ঠ মই কোনো মানুহৰ লগত নহওঁ নীতিন গাডকাৰী ডাঙৰীয়াই মোক এইকাৰণেই এটা মানে পলিটিকেলি মৰম কৰিছিলে সেইখিনি সময়ত তেতিয়া মই যেতিয়া আছিলোঁ হেলিকপ্টাৰ মেনেজমেণ্টবিলাক মই চাইছিলোঁ চেণ্ট্ৰেল লিডাৰ টু মনিটৰিং কমিটিৰ কনভেনৰ হিচাপে আছিলোঁ এদিন মানে হেমা মালিনী ডাঙৰীয়ানী আহিলে আহোঁতে মোক পালিত দাই ক'লে হেমা মালিনীৰ লগতে তুমিয়ে গুচি যোৱা মই লজিষ্টিকবিলাক চাই থাকোঁ তেতিয়া হেলিকপ্টাৰ ক'ত যাব ফুৱেল ক'ত হ'ব পাইলট ক'ত থাকিব এইটো মানে স্কেল দি মেজাৰ কৰা হয় কিমান টাইম হ'ব মোক এতিয়া আপুনি চাই দিলে মই স্কেলত মেজাৰ কৰি এখন হেলিকপ্টাৰ ইয়াৰ পৰা যোৰহাট যাবলৈ কিমান টাইম হ'ব স্কেলটো মাৰিলে মই কৈ দিব পাৰিম সেইবিলাক মই চাইছিলোঁ তেতিয়া এদিন মানে হেমা মালিনী আহোঁতে মোক পালিত দাই ক'লে এপাক চান্স এটা লোৱা হেলিকপ্টাৰত যাবা নেকি মই হেলিকপ্টাৰ যাই দিয়ক মই গুচি গ'লোঁ হেমা মালিনীৰ লগত গৈ পেলাই মৰাণত গ'লোঁ তিনিচুকীয়াত আছে মৰাণলৈ আহিলোঁ সেইদিনাখনে মোৰ দায়িত্বত আছিলে শিলচৰত হেলিকপ্টাৰত মানে মই নীতিন গাডকাৰী ডাঙৰীয়াক বেলেগ এখন জেগাত মই দিম কাৰণ মই চাই আছিলোঁ বস্তুটো মই নিজে যোৱা ফূৰ্তিত হেলিকপ্টাৰখন তেওঁলৈ এলট কৰিব পাহৰি থাকিলোঁ আমি মই যেতিয়া মৰাণত নামিলোগৈ মোকতো সবাদাই ফোন কৰি ক'লে যে আপুনি কি কৰিলে তাততো হেলিকপ্টাৰ নগ'লে বোলো হয় পাইলটে মোক ডাইনেষ্টি হোটেলৰ পৰা ফোন কৰি পেলাই কৈছে আপুনি अब तो हेलीकॉप्टर रेडी नहीं है कहाँ जाएगा मैं तो पागल हो गई एकदम एक्साइटेड हो गई हेलीकॉप्टर ना जाम और তাৰপিছত গুচি গ'লো মোক মানে শিলচৰৰ পৰা তেওঁ ইমান গালি পাৰিছে ফোনত ইমানেই গালি পাৰিছে আপুনি সবাদা সুধিব মই মৰাণৰ পৰা বাই ৰোড আহিছোঁ গালি কোবত মই মানে হেলিকপ্টাৰ পিছত এৰি দিলোঁ বাই ৰোড মানে কাৰণ হেলিকপ্টাৰ থাকিলে মই বাই ৰোড সবাদা গাড়ী এখন প্ৰভাইড কৰি দিলে পিছদিনাখন নীতিন গাডকাৰী যে তেতিয়া হোটেল ব্ৰহ্মপুত্ৰ ভাল হৈ আছিল তেতিয়া চলি আছিলে মোক আহি পেলাই কৈছে তই ভাল কাৰ্যকৰ্তা আপুনি কিয় যে কালি তই মোৰ প্ৰগ্ৰেম কেঞ্চেল কৰাই দিলি তোৰ কিন্তু কেপাচিটি আছে মই তোক ভাল পাইছোঁ যে তই নহওঁতে মই হেলিকপ্টাৰ নগ'ল মই চব কথা অন কেমেৰা কম ভুল হ'লেতো আপোনাৰ মানে মোক উভতি ধৰিব ন বিজেপি আৰু সুধাই আহিব নেকি মোক ক'লে তই মোৰ তোক মানে তই এটলিষ্ট মানে মেনেজমেণ্টটো চাওঁ কিন্তু কালি তোৰ মিছ মেনেজমেণ্টটোত মই এটা মানি ল'লোঁ যে তই যে ইমান দিন মেনেজমেণ্টটো চাই আছিলি ডাবল ইঞ্জিন হেলিকপ্টাৰ কোনে চলাব ছিংগল ইঞ্জিন হেলিকপ্টাৰ ক'ত হয় ভালৰ কাৰণে হয় মানে সিও এটা কাৰণ তই মোক ক'লে নাই তই তাৰমানে এইকেইদিন ঠিক চলাই আছিলি কালি তই নিজে গুচি গ'লি কাৰণে মিছ মেনেজমেণ্ট হৈ গ'ল তাৰমানে ইমান দিন মেনেজমেণ্ট চাই আছিলে সেই তেতিয়াৰ পৰা তেওঁ মোক মানে আচ্ছা কাৰ্যকৰ্তা হিচাপে ভাল পাইছিলে কিন্তু মানুহে যেনেকৈ ক'ব বিচাৰে সেনেকুৱা কথা একো নাই মই আজিও তেওঁক ৰেচপেক্ট কৰোঁ কিন্তু মই সম্পৰ্ক বনাওঁ মই আপুনি কওকচোন আপুনি ইউ ফৰগেট এবাউট নীতিন গাডকাৰী আপোনালোকৰ লগতে মই সম্পৰ্ক আপোনালোকে নাৰাখিলেও মাজে মাজে ফোন কৰি ৰাখোঁ নে নাৰাখোঁ আজি ৰাতিপুৱা ৰাছেল হুছেইন ডাঙৰীয়াক কৈছোঁ আপোনালোকে বহুত ব্যস্ত হৈ গ'লে সম্পৰ্কটো পাহৰি যায় মই কিন্তু নাপাহৰোঁ মই সেইটো ৰিনিউ কৰি থাকোঁ
প্ৰদ্যুৎ বৰা ভাল প্ৰদ্যুৎ বৰা ডাঙৰীয়া মই এদিন কৈছোঁ আপোনালোকে যে দিল্লী গুচি যায় অসমৰ কথাটো মানে মানুহৰ সম্পৰ্ক কৰিবলৈ কেতিয়াবা পাহৰি যায় মই কিন্তু নাপাওঁ মই মাজে মাজে সকলোৰে লগত মিলাই থাকোঁ এয়া হৈছে মীৰা বৰঠাকুৰ গোস্বামী সাজু হৈছে দিল্লীলৈ